নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ অনুৰঞ্জনৰ এটি নতুন খণ্ডলৈ। আজি আমি এনে দুগৰাকী নাৰীক লগ পাবলৈ আহিছোঁ। এগৰাকী নাৰী ৰূপালী পৰ্দাত জকমকাই আছিল ৬০ দশকৰ আৰম্ভণিৰ পৰা। ৬০ দশকৰ যিসকলে চলচ্চিত্ৰৰ লগত জড়িত হৈ আছিল, যিসকলে চিনেমা চাইছিল, তেখেতসকলে এগৰাকী মোহময়ী অভিনেত্ৰীক চাবলৈ দৌৰি গৈছিল চলচ্চিত্ৰৰ গৃহলৈ। ৬০ দশকৰ পাছত ৭০ দশক, তাৰপিছত ৮০ দশক, বৰ্তমানৰ সময়লৈকে এগৰাকী মোহময়ী অভিনেত্ৰী অসমীয়া চলচ্চিত্ৰ জগতৰ। তেখেত আজি আমাৰ এই অনুৰণনৰ সন্মানীয় অভ্যাগত। আৰু এগৰাকী বিশেষ নাৰী, যিগৰাকী নাৰীয়ে সমাজ জীৱনৰ লগত সম্পৃক্ত হৈ আছে আৰু সমাজখনক ভাল পায়, আৰু তেওঁৰ লেখনিৰে সমাজখনৰ বিভিন্ন সময়ৰ বিভিন্ন চৰিত্ৰবিলাক আগবঢ়াই লৈ গৈছে, সমাজলৈ আগবঢ়াই দিছে তেওঁৰ লেখনিৰ যোগেদি। সমান্তৰালকৈ তেখেত এগৰাকী গীতিকাৰ, এগৰাকী গল্প লেখক, এগৰাকী ঔপন্যাসিক। দুগৰাকী সন্মানীয় অভ্যাগতক আজি আমি অনুৰণনৰ মজিয়াৰে আমন্ত্ৰণ জনাই আনিছোঁ। তেখেত দুয়োগৰাকী আমাৰ আমন্ত্ৰিত অতিথি। মই দুয়োগৰাকীকে মোৰ প্ৰণাম জনাইছোঁ। আৰু মই আপোনালোকক কৈছিলোঁ এগৰাকী মোহময়ী অভিনেত্ৰী, তেখেতে হৈছে আমাৰ অতি শ্ৰদ্ধাৰ বিদ্যা ৰাও বাইদেউ। আৰু লগতে মই কৈছিলোঁ এগৰাকী নায়িকা, যিগৰাকী নায়িকাই কলমেৰে বিভিন্ন সময়ত বিভিন্নটা চৰিত্ৰ সমাজলৈ আগবঢ়াই লৈ আহিছে। এইগৰাকী লেখিকা আমাৰ পৰম শ্ৰদ্ধাৰ মঞ্জুলা হাজৰিকা বাইদেউ। বাইদেউ প্ৰণাম। আজি খুব ঘৰুৱাভাৱে, অনানুষ্ঠানিকভাৱে আমি দুগৰাকী বিশেষ নাৰীৰ লগত কথা পাতিম। আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। মইনা চুপুহি যদি মইনা মেলিব পাহি, মইনা গোন্ধে মলে মলাই যায়। নাহৰ ফুলে জুতি ফুলে ফুলে তগৰ ফুল, তাৰ বাবি কোন পাহিৰ মন বিয়া তুলি। তুলি নাচিলে বুকু দেখি কাৰ হৰিণী নকয় কাকো কোৱা মানা। মঞ্জুলা বাইদেউ আৰু বিদ্যা বাইদেউ দুয়োগৰাকী সখী। কেতিয়াৰ পৰা বাইদেউ? চিকমিক বিজুলী আৰম্ভ কৰোঁ। এই যে আমাৰ মনজিত ৰাজগড়, হয় হয়, মানে উপজাতি ন, পুৰস্কাৰ দিছিলে। চিকমিক বিজুলী। চিকমিক বিজুলী এইগৰাকী বিজুলীক মোৰ কাষ চপালে। তেতিয়া বিদ্যাৰাও অসমৰ ছবি জগতৰ বিজুলীৰ দৰে, সঁচাকৈ। কিয় জানা, লতিগুটি মই বিদ্যাক দেখিছো। ঘৰুৱা নাম মুন্নি। মোৰ নামটো যেতিয়া লতিগুটিত দেখিছিলো, বিৰাট ধুনীয়া এগৰাকী ওলালে খুব পৰা এনেকুৱা হ'ল নহয়। ভূপেন দাই মানে প্ৰতিনিধি যে ভূপেন দাৰ এখন আলোচনীখন যে আছিলে, মুনিৰ এখন ধুনীয়া আলোকচিত্ৰ দিছিলে। আলোকচিত্ৰ দি পেলাই তাতে তলতে লিখিছিলে ভিজা
শৰতৰ শেৱালি যে ইছ দেই তেতিয়া বিদ্যাৰা সেই ফটোখন দেখি মই প্ৰেমত পৰি গলো বিদ্যাৰা তাৰপিছত ভাগ্যৰ এটা হেৰি আৰু পৰিক্ৰমা ভূপেন্দাৰ ছবি সৰু এটা চৰিত্ৰ অভিনয় কৰিবলৈ গলো গৈ পেলাই মই মুনিক তাতে লগ পালো আৰু মুনিক মই ভূপেন্দাৰ ঘৰত প্ৰথম মোৰ তাই মনত নাই চাগে নাজানো আৰু তাইতো বহুত মানুহ লগ পাইছে তেতিয়া ভূপেন্দাৰ ঘৰত মই আছিলো তেতিয়া ভূপেন্দাহঁতে এটা কেম্প কৰিছিলে কেম্পত অন্যান্য যিসকল গৈছিলে অসমৰ পৰা শিল্পী কলা কুশলী তেখেতসকল আছিলে কিন্তু ভূপেন্দাৰ ঘৰত আছিল মই আছিলো সুদক্ষিণা বাইদেউ আছিলে ঘৰুৱা যিখিনি মানুহ লগতে মই আছিলো এতিয়া মুন্নি কৈছে ঠাণ্ডা দিন তেতিয়া দেই আমাৰ যেতিয়া চিকমিক শ্বুটিং হৈছে ঠাণ্ডা দিন আছিলে মুন্নি এটা ব্লু কালাৰৰ এটা চুৱেটাৰ পিন্ধিছে আৰু ভূপেন্দাৰ এনেকে ঘৰটোত কৰিডৰ এটা আছিলে ভূপেন্দাৰ ৰুমৰ কাষেদি কৰিডৰ দি এজনী ধুনীয়া বগা চুলিখিনি খুব ধুনীয়া আছিলে আপোনাৰ চুলি আৰু ব্লু কালাৰৰ এটা চুৱেটাৰ পিন্ধি বিৰাট ধুনীয়া দেখিছো এতিয়া ভূপেন্দাই কৈছে আমাৰ নায়িকা প্ৰথম সাক্ষাৎ তাৰপিছত গম পালো বিদ্যাৰাৰ মাতৃ টুনুৰাম টুনুৰাক লগ পোৱাৰ পিছত টুনুৰাইতো তেখেত অসমীয়া অসমীয়া আৰু মানে কি আচৰিত কথা মুনিৰ লগত সম্বন্ধটো কেনেকুৱা হ'ল মোৰ ডাঙৰ হিন্দু তেখেতৰ লগত বিদ্যাৰ দেউতাক একেলগে কাম কৰিছে তেখেতৰ দেউতাক আপোনাৰ দেউতা মহাৰাষ্ট্ৰীয়ান আছিলে হয় বিদ্যা বাইদেউ সি যে ধুনীয়া ইমান ধুনীয়া মানুহগৰাকী কিন্তু আপুনি ৰূপালী পৰ্দাত সেই ধুনীয়া মানুহগৰাকী কোৱাৰ আগতে ৰূপালী পৰ্দালৈ আহিলে যতদূৰ সম্ভৱ আপোনাৰ তেতিয়া বয়স 6 বছৰ আছিলে ভূপেন্দাৰ যে সেই চিনেমাখন আছিলে আৰু শকুন্তলা ছবিত আপুনি প্ৰথম ভুমুকি মাৰিছে কেনেকে আহিলে ভূপেন্দাই আপোনাক কেনেকে বিচাৰি পালে কেনেকুৱা তাৰমানে মোৰ মাৰ লগত গান গাইছিলে আপোনাৰ কাৰণে ভূপেন মামা ডিব্ৰুগড়তে পাইছে আৰু মই ভাবিছিলো মামৰে মামা মায়ে কয় আৰু মামা আহিছে খুব ৰিলেশ্যন তেতিয়া খুব ষ্ট্ৰং সৰু আছিল মই মামাক তেতিয়াৰ পৰা জানো সেই মামাৰ মাৰ একেলগে গান গোৱা মা তো ফাৰ্ষ্ট নহয় ফাৰ্ষ্ট আহে তোমাৰ ভূপেন্দা সেই লৈ দুজনৰ কাজিয়া খুব মই এইটোও দেখিছো মামাই চব এৱাৰ্ড বিলাক লৈছে মায়ে নাপায় এনেকুৱা সিহঁতৰ মানুহৰ মাজত যে এনেকুৱা ৰিলেশ্যন আছিলে মামা অহা যোৱা কৰি থাকোতে মামাই কলে এইজনী ছোৱালীজনী মই চিনেমাত নমাম বুজিছো মা কয় তোনো এনেকে তেতিয়া সি শকুন্তলাত ললে তাৰপিছত আকৌ মামা প্ৰতিধ্বনি গান নাচিছিলো সেই তুলে নগলে সেই গানটো যে কি বিখ্যাত গান বন্দনা বৰুৱাই গাইছিলে হয় আৰু বন্দনা বৰুৱাই কণ্ঠেৰে আৰু ৰূপালী পৰ্দাত বিদ্যাৰায় আপুনি পাইছে কি কয় বিষ্ণুৰায় ভাই কি কৈছিলে আপোনাক এই মোক কৈছে তুমি বিৰাট ডাঙৰ আৰ্টিষ্ট হ'ব কি গান খুব মৰম কৰিছিলে একদম আখেৰত দিয়ে গ'ল মাৰ লগতো ভাল আছিলে হয় হয় কয় তাৰপিছতে হেৰি লটি ঘটি কৰিলো লটি ঘটিৰ পিছত চিকমিক বুজিলো তেনেকুৱাতে পালো মই তাইৰ যে কিমান মনত আছে কথাবিলাক মই একো মনত তাই মই যে কি পিন্ধিছো সেইটো তাইৰ মনত আছে মোৰ মনত নাই মই তাই জানো যে অকণমানি মানে মোতকেতো সৰু আছিলে তাইৰ খুব চুপচাপ বেছি কথা নহয় মঞ্জুলা বাইদেউ আচলতে মানে কেনেকুৱা খুব ক্লজলি অবজাৰ্ভ কৰে মনে অবজাৰ্ভ কৰে আৰু সেই অবজাৰ্ভেশ্যনটো তেখেতৰ লিখনিত আমি খুব ধুনীয়াকে পাওঁ বিৰাট অবজাৰ্ভেশ্যন আৰু মই ভবাই নাছিলো তাই যে এনেকে ওলাই আহিব এই জগতখনত ইমান ভাল লিখে যে কিয় ক'ত তাই লুকাই ৰাখিছিলে এইবিলাক কথা নাই বিজনেছ কৰিব ওলাইছিলে আকৌ ঘৰখনতে খালি ঘৰখনৰ চোতাল সাৰিব নহয় আচলতে কি সেইটো এটা কথা মানে এটা সময়ত মঞ্জুলা হাজৰিকা তেখেত এগৰাকী পত্নী এগৰাকী মাতৃ হৈ তেখেতৰ গোটেইখিনি দায়িত্ব সম্পাদন কৰাৰ পাছত তেখেত মঞ্জুলা হাজৰিকা লেখক হিচাপে ওলাই আহিলে হয় আপুনি 1961ৰ পাছত 1965ত নহয় জানো 65ত আপোনাৰ প্ৰতিধ্বনি আৰু 66ত লটি ঘটি হয়
65, 66 হয় মানে 61, 65, 66 68 তোমাৰ 68 চিকমিং বিজুলী হয়। এই ভূপেন্দ্ৰৰ লগত কাম কৰাৰ সেই অভিজ্ঞতা কেনেকুৱা? মামাতো খুব খঙীয়াল মানুহ দেই, কিন্তু মৰম আমাক কৈছিল। আমাক খুব ৰাতিলৈকে অভিনয় কৰাব আৰু আমাক আজি তুমি দেৰিকে কৰিবা দেই, মা তোমালোকৰ চবো খাইছো মা। আমাক সঁচাকে লৈ যায় ভিক্টোৰিয়া লৈ যায় আমাক আইচক্ৰীম খুৱায়। আমি আকৌ তাত নাচো আকৌ ভিক্টোৰিয়া, মিঠে গান গাব, ঝুমকা গিৰা তখন মই নাচিছিলো এটা সময়, তাৰপিছত ঝুমকা টুমকা হিন্দী গান তাই গান গাব, মই নাচো, আমাৰ চবৰে এইবিলাক আমাৰ ৰাতি 12টা 1টা 2টা বাজি যায়। শ্বুটিঙত যদি 10টা 11টা বাজে মামাকো আমাক লৈ যাব ফুৰাব, সেইটা আমাক ঘোষ দিয়ে মামাক। চবে গালি খাইছে, মই খোৱা নাই, এনেও নাখায় ময়ো নাখায়। আপোনালোকে নাখায়, আমি চব থাকো মনে মনে থাকো মানে কাম আৰু মঞ্জুলা বাইদেউ, আপুনি সেই পৰিৱেশটোৰ কথা সামগ্ৰিক ভাৱে কওকচোন, কেনে আছিল বাৰু তেতিয়া পৰিৱেশটো? সেইটো পৰিৱেশটো মোৰ কাৰণে একদম নতুন আছিলে, একদম মৰমে, কাৰণ মোক লৈ গৈছে লখিমপুৰৰ পৰা। মই এগৰাকী লখিমপুৰৰ সাধাৰণ এখন পিছ পৰা ঠাইৰ ছোৱালী, মোৰ লগত গৈছিলে ইলা কাকতি, তেতিয়া ৰাণাদা মানে জয়ন্ত হাজৰিকাই লৈ যায় ভিক্টোৰিয়া মেমৰিয়েলটো দেখুৱাই পেলাই কৈ হাই কৰি জয়ন্ত হাজৰিকাই আমিতো জানো নহয় নহয় মানে ইমানেই আমাক আমি মানে নেগলেক্টেড আছিলো তেতিয়া, আমি মানে দুগৰাকী আৰু আচলতে নহয় মানে সৰল আছিলে আচলতে, যি কয় সেয়ে সঁচা আৰু তেনেকুৱা ধৰণৰ। এটা কেম্পত আছিলে সকলোবিলাক কৃষ্ণা দাস নাথ তেতিয়া তেওঁৰ মাতৃ গৈছিলে, আমি সকলোবিলাক একেলগে ট্ৰেইনত গৈছিলো। ট্ৰেইনত তেতিয়া দুটা মোৰ মনত পৰে, আমি হেৰি সলাব লগা হৈছিলে দেই, ঘাট। তেতিয়া কি কৰে, ট্ৰেইনৰ মানে সেই যে হেৰি থাকে যে খিৰিকী বিলাকে পাৰ কৰাই দিয়ে মুঠিয়া বিলাকে, মানে ৰঙা ৰঙা কাপোৰ পিন্ধি দৌৰি আহে আৰু জাহাজত তুলি সিপাৰে লৈ যায়। শিয়ালদহ ষ্টেচনত আমি নামিছিলো গৈ পেলাই এখন ভেনত, জয়ন্ত হাজৰিকাৰ মানে আমাক লৈ গৈছিলে। সেইবিলাক মনত পৰে, ৰত্নদাই গৈছিলে, ৰত্নদাই গৈছিলে, শৰ্মা গৈছিলে, তাৰপিছত যতীন গোস্বামী গৈছিলে, তেখেতে এতিয়া দুটা নাচ শিকাইছিলে আমাক, এটা আছিলে হৰি নাচে কৃষ্ণ আৰু এটা সত্ৰীয়া শিকাইছিলে ন, আমি গ্ৰুপ ডান্স কৰিছিলো। চিকমিক বিজুলী কথাছবিখনত গল্পটোৱে আছিলে এখন ডান্সৰ স্কুলত। সেইকাৰণে তাতে ভূপেন্দাৰ ঘৰতে যিটো আছিলে, তাতে আমি মানে ৰিহাৰ্চেল কৰিছিলো। সেইটো পৰিৱেশ মোৰ কাৰণে খুব নতুন আছিলে। আৰু তেতিয়া লগ পালো বিদ্যা, লগ পালো মিঠুক, মণিষা হাজৰিকা, আৰু তেনেকে অন্যান্য বহুতকে লগ পালো। তেতিয়া মণিষা হাজৰিকা তেওঁ এগৰাকী অভিনেত্ৰী নে এগৰাকী গায়িকা হিচাপে? তেতিয়া তাৰ আগতে তাই লুটি কৰিছে, হেৰি মুনি আৰু মিঠু ন, আৰু হেনা আছিলে, হেনা বুলি এগৰাকী আছিলে, গানটো জীৱনটো মইতো মেইনটো অভিনয় সেয়ে কৰা নাজানো দেই, বিদ্যা বাইদেউ, আপুনি কব নোৱাৰাকে আচলতে অভিনয় জগতখনলৈ আহিলে, নহয়নে বাইদেউ? আৰু মানে এনেকুৱা হয়, এতিয়া এগৰাকী অভিনেত্ৰীয়ে অভিনয়ৰ ক্ষেত্ৰখনলৈ আহি পেলাই যথেষ্ট পদ্ধতিগতভাৱে শিক্ষা গ্ৰহণ কৰে, কিন্তু আপোনাৰ মাজত থকা যিখিনি প্ৰতিভা, সেই প্ৰতিভাখিনিক লৈয়ে আপুনি আগবাঢ়িলে। সেই সময়ত অভিনয় মানে শ্বুটিঙৰ কাৰবাৰ বিলাক কেনেকুৱা আছিলে? তেতিয়াতো আজিকালিৰ নিচিনা ইমান সুচলো নাছিলে। আছিলতো চবে ঠিকে, কিন্তু একচুৱেলি ভয় আছিল, ভয় লাগি থাকে, কিন্তু মামাই কিন্তু এইটো অন্দাৰ চিনটো এইটো মামাই শিকাই, মামা মা বহি আছে, শ্বুটিং চাই আছে, পন্দাৰ চিন আছিলে তেতিয়া মামাই কলে যে তুমি ভাবা যদি আজি মা তোমাৰ যদি নাই, যদি আজি নাইকিয়া হৈ যায় তোমাৰ কি হ'ব? তেখেতৰ ফিলিংছ আনি দিলে মোৰ মাজত। মামা কিন্তু খুব কাহিনী বঢ়িয়াকে কব পাৰিছিলে দেই, আৰু মামা পাৰিছিলে কিন্তু অভিনয়টো উলিয়াই লবলে। তো মামা মোক এনেকা ফিলিংছ আনি দিলে যে তই ভাবা তুমি মাটো নাই তোমাৰ এই ছবিখনত, এটা মা নাই, বঢ়িয়া থকা মাজন নাই, এনেকা আনি দিলে মই একটো এনেকা এটা ভাৱ হ'ল, এনেকা কান্দিলো তাৰপিছত কান্দা বন্ধই নহয়। কেমেৰামেন আহি মোক কৈছে, কেমেৰামেনো খুব ভাল আছিলে, জ্যোতি প্ৰসাদ, কি আছে
অনিল গুপ্তাৰ জটিলা অনিল এটা কেনেকুৱা মনত থাকে জানো বহুত কথা অনিল গুপ্তা আছিলে গ'লে এনেকুৱা হ'লে আৰ্টিষ্ট হ'ব দেই কান্দিলে কান্দি থাকিব বন্ধ নহয় কিন্তু এইবিলাক কথা মানে যি হওক মানে যিখিনি মই মামাৰ পৰা মই শিকিছো কিন্তু হয় তাৰপিছত আমি 66ৰ পৰা আমি 71লৈ আহো 1971 চন খুব ভাল চিনেমাখন কৰিছিলে আপুনি নায়িকা আছিলে সেইখন যতদূৰ সম্ভৱ অৰণ্য আছিলে অৰণ্য আছিল আৰু সমৰেন্দ্ৰ নাৰায়ণ তেখেত পৰিচালক আছিল আৰু সেইখনে ৰজত কমল আঞ্চলিক ভাষাত ৰজত কমল পাইছিলে আৰু তাত আপুনি নায়িকা আছিলে সেইখন চিনেমাতে নেকি সেই বিখ্যাত গীতটো যে আছিলে শিলে শিলে ঠেকা খালে নিজৰাৰে পানী আৰু সেই গীতটো এতিয়াও জনপ্ৰিয় সেইটো সময়ত মই শ্বুটিং কৰিলো ভূটানৰ জেগাটো পাম তাৰ নিচিনা মন নাথাকে দেই মই কথাবিলাক তো মই ক'ৰবাত এনেকৈ শ্বুটিং কৰি মই কলিকতাৰ পৰা শ্বুটিং কৰি গুচি গলো মই নাচালো বাকলো নাচালো গানটো বা কেনেকুৱা হৈছে নাজানো পিছত কিন্তু বহুত বছৰ পিছত যে মই আকৌ আহিলো তেতিয়া মই বাপৰে বাপ ইমান হিট গান চিনেমাখনো চোৱা নাছিল এই ব্লেক এণ্ড হোৱাইট আছিলে নেকি বাৰু ব্লেক এণ্ড হোৱাইট আছিলে হয় ভাল ছবি হৈছিলে হয় হয় বহুত ভাল হৈছিলে হয় আৰু মই মানে বাইদেউ এই কথাটো জানিব বিচাৰিছো সেই মোৰ টিম ৱৰ্কটো কেনেকুৱা আছিলে মানে মানুহখিনি সেইকাৰণেতো ইমান দিন বন্ধুত্ব থাকি গ'ল এখন ছবিৰ যোগেদি বহুত দিন থাকি গ'ল আমি কিজনী বিদ্যা মই ইলা কিমান বছৰলৈকে আমাৰ বন্ধুত্বটো মানে থাকি গ'ল হয় হয় এই ছবিতে শেষ হোৱা নাই কাৰণ কমাৰ্চিয়েলি ধাৰণাবিলাক নাছিলে হয় এই মানে কমাৰ্চিয়েলি আমি কৰিলো ৰিলেশ্যনটো মেকানিকেল গুচি আহিলো হয় 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 চবে আৰু পৰিয়াল হিচাপে নকৰিলে ছবি কৰিবও নোৱাৰি ইটছ এ টিম ৱৰ্ক হয় হয় বিদ্যাপীঠ আপোনাৰ জন্ম ডিব্ৰুগড়ত আপোনাৰ চাইল্ডহুড ডিব্ৰুগড় আপোনাৰ মা অসমীয়া দেউতা ডিব্ৰুগড় আপোনাৰ দেউতা মাৰাঠী নেকি অকে মহাৰাষ্ট্ৰীয়ান হয় হয় তাৰপিছত আপুনি ডিব্ৰুগড়ৰ পৰা কেলকাতা গুচি গ'ল হয় হয় পুলক গগৈ তাৰমানে পুলক গগৈ ডাঙৰীয়া আপোনাৰ জেঠাইদেউৰ ল'ৰা ককাই হয় হয় আপুনি অসম এৰি পশ্চিমবংগ কলিকতা পালেগৈ তাতে আপোনাৰ হয় 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 তাতে আপোনাৰ পঢ়া তাতে হ'ল হয় আপুনি বিয়া পাতিলে মহাৰাষ্ট্ৰীয়াত কেৰেলা হয় হয় মানে পিতৃ মহাৰাষ্ট্ৰ মাতৃ অসমীয়া স্বামী কেৰেলা দক্ষিণ ভাৰতীয় হয় এই যে কলিকতাত থাকিলে দক্ষিণ ভাৰতীয় আপোনাৰ স্বামীৰ লগত আপোনাৰ বৈবাহিক সূত্ৰে আপোনালোকৰ সংসাৰ আৰম্ভ হ'ল তাৰ পাছত অসমীয়া চিনেমাৰ প্ৰতি যিটো টান সেই টানটো ৰৈ গ'ল কিন্তু সেইটো টান মানে আৰু মই পাহৰি গৈছিলো বাচ্চা লৈ ইজি হৈ গৈছিল কিন্তু তেতিয়া মোৰ হাজবেণ্ডে মোক আকৌ কৈ আছে যে এতিয়া ইলা কাপুৰজিৰ খুব নাম হৈ আছে তেতিয়া ইলা কাপুৰজি বহুত ছবি হৈ আছে মানে বাংলা ভাষাৰ ছবি কৰিছে বহু কেইখন কৰিছে হয় ভাল ভাল কৰিছে তেখেতে মোক অকমান এই কৰিলে আৰু মা তই আৰু নকৰ নেকি আৰু এই কৰোঁতে মোক এতিয়া মই কি কৰিম এতিয়া মই তাততো নাথাকো ইয়াতে থাকো তাৰপিছত এই তেতিয়া ৰাণা জয়ন্ত হাজৰিকা বিজয় শংকৰ বা বনত্ব বুলি আছিলে প্ৰডিউচাৰ সিহঁত আহিলে আহি প্ৰথম ছবি নিয়তি মানে মোৰ বিয়াৰ পাছত ছবি প্ৰথম ছবি নিয়তি তাৰপিছত নিয়তিয়ে
খেল দেখুৱাই নিয়তি আকৌ এটা নতুন যাত্ৰা আৰম্ভ হয় হয় তাৰপিছত মই যে কৰিলো কৰি হয় হয় বাইদেউ আজি আমি বিদ্যাৰ মহাশয়াৰ কথাই যিহেতু পাতিছো সেই সময়ত তেখেত ইমান গ্লেমাৰাছ আছিলে আৰু মানে আজিৰ গ্লেমাৰ আৰু তেতিয়াৰ গ্লেমাৰৰ সংজ্ঞাটোৰ কিছু পাৰ্থক্য আছিল নহয়নে কিন্তু তেতিয়া সমাজ জীৱনৰ লগত এগৰাকী নায়িকা কেনেধৰণে মিলি আছিলে বিদ্যা বেচিকেলি তাই সাংঘাতিক গৃহিণী আছিলে পূজা পাঠ কৰি কি মোক পূজা পাঠ কৰাৰ কথা তাই কিমান গৃহিণী আৰু তাইৰ মানে স্বামী হয় মানে তেখেতকতো আপুনি ভালকেও পাইছে খুব ভালকে পাইছো চব ডিচিপ্লিন আছিলে আৰু নায়েৰে যিখিনি বিদ্যাক চাপৰ্ট দিছে সেই সময়ত ধৰা থিয়েটাৰ যাব দিছে ভ্ৰাম্যমাণ কোহিনুৰ থিয়েটাৰত আছিলে কোহিনুৰ থিয়েটাৰত গৈছে আৰু বিদ্যাৰ গ্লেমাৰটো মই ভাবো বহুত দিনলৈকে আছিলে দেই মানে এতিয়াৰ যিখিনি ল'ৰা ছোৱালী ধৰা নতুন নায়িকাসকলে আহিছে তেওঁলোকৰ গ্লেমাৰটো বেলেগ আজিৰ যুগৰ গ্লেমাৰ কিন্তু সেই যে আমি যেনেকে ভাবো ধৰা ৱাইডাৰ মানৰ ঠাই ল'বলৈ দিগদাৰ এতিয়াৰ হিন্দী বোলছবি নায়িকাসকলৰ বা মীনা কুমাৰীৰ যিদৰে এটা ডিফাৰেঞ্চ আছে নহয় জানো পাৰ্থক্য আছে মই নকওঁ যে এওঁলোক গ্লেমাৰ বিহীন বেলেগ মই কেনেকে তোমাক মানে হয় হয় বাইদেউ বুজি পাইছো হয় 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 কিন্তু বিদ্যাৰ গ্লেমাৰটো মই ভাবো যে অলপ তুলনা কৰিবলৈ কঠিন অসমীয়া এতিয়াৰ নায়িকাসকলৰ লগত তেওঁলোকৰ গ্লেমাৰ বেলেগ আৰু এই হয় হয় আচলতে বিদ্যাৰাও অসমীয়া চলচ্চিত্ৰৰ জগতখনত খুব সুন্দৰকৈ এখন স্থায়ী আসনত তেখেত বিৰাজমান হৈ থাকিলে পিছতে মনত পৰে বিদ্যাৰাও হয় এতিয়া ধৰা যেতিয়া এই নৱপ্ৰজন্ম বা এতিয়া ল'ৰা ছোৱালীক যেতিয়া কওঁ বিদ্যাৰা হঠাতে চিনি নাপালেও যেতিয়া কৈ দিওঁ শিলে শিলে ঠেকা খালে তেতিয়া কৈ মোৰ তেখেত নেকি আৰু মোৰ মানে সঁচাকৈ সেই গানটোত এতিয়া মই যদি চকুটো মুদি দিওঁ এতিয়া দুটামান দৃশ্য চকুৰ আগত বাঢ়ি থাকে এই খোলা চুলিখিনিৰে এটা চাইড ভিউ আৰু মানে তেখেতৰ চকুৰ যি অভিনয় মুখত যি ভৰিয়ে খেলি থাকে যে খুব সুন্দৰ ডাইৰেকশ্যন হয় হয় সাংঘাতিক মিউজিক কোৱা আবহ সংগীত কোৱা অভিনয় কোৱা আৰু কাহিনী কোৱা সেইকাৰণে ৰজত কমল বঁটাৰে সন্মানিত হল অৰণ্য হয় হয় বিদ্যা বাইদেউ তেতিয়াতো শ্বুটিঙৰ কাৰণে বহুত বহুত সময় ৰব লগা হয় চাগে এমাহ লাগে এটা শিডিউল এমাহত হৈ যায় তেতিয়াহ'লে আপোনালোকে বেলেগ বেলেগ ঠাইলৈ লৈ যায় শ্বুটিঙৰ কাৰণে গাঁৱলৈ লৈ যায় প্ৰত্যেকটো ঠাইতে আপোনালোকে ধুনীয়াকে মিলি যায় আৰু ভয় লাগে কিছু যুগ এইবিলাকত ভয় আছে তেনেকে আৰু বাচি বাচি যাওঁ কেতিয়াবা আকৌ একদম ইমান খোজাই মুকুতা চিনেমা কৰিব গৈ বাপৰে মোৰ যি অৱস্থা কি হৈছিলে মোৰ যি মোক চুপ ফুলি হস্পিটেলাইজ হয় তাৰপিছত দুদিনমান শ্বুটিঙে নহয় আপুনি ইতিমধ্যে মঞ্জুলা বাইদেৱে কৈছে আমিও জানো আপুনি কেইবাখনো বঙলা ভাষাৰ কথা ছবিত অভিনয় কৰিছে হয় হয় সেই 20খনমান কৰিছে হয় কিন্তু তাত নাথাকে তাত কিন্তু কি জানা বৰ ঠিক সন্মান দি দিয়ে যিবিলাক টপ হিৰোইন হলে তেতিয়া তাৰমানে হিৰোইন হলে কাপত চাহ দিব আৰু ছেকেণ্ড হিৰোইন হলে ক্লাছত চাহ দিব এইবিলাক বিচাৰে খুব বেয়া কাৰণ অসমত মই কৰি যেতিয়া চব আমি ফেমিলি নিচিনা ইয়াতো সকলো একেলগতে একেখন মজিয়াতে সকলোৱে ভাত খায় এইবিলাক বস্তু নাছিলে আৰু হেৰি যোৱাৰ কাৰণে টেক্সিৰ ভাড়া 5 টকা টেক্সি ভাড়া মোৰ ঘৰটোৰ ওচৰতে আছে সেইটো দিবলৈ ঘূৰি ফুৰিব লাগে মই বোলো মই আৰু কাম নকৰো বহুত কৰিলো অসমৰ ছোৱালী অসমত থাকিল মোক আৰামত ৰাণী নিচিনা লৈ যায় ৰাণী নিচিনা থৈ যায় মই এই জেগাই এৰি মোক নালাগে আৰু ডাঙৰ কথা আপোনাক প্ৰত্যেকে কিমান ভাল পায় নহয়নে বিদ্যা বাইদেউ এনেকুৱা কেতিয়াবা হয় চাগে ৰাস্তাই ঘাটে যিকোনো ঠাইত আপোনাক সকলোৱে মাতি দিয়ে আপুনিতো চিনি নাপায় হয়নে তেনেকুৱা ঘটনা বহুত হৈছে এতিয়া যতীনাৰ এই পূজাত গৈছিলো পূজা এটা পাতিছিলে কেনেকুৱা মাইকী মানুহবিলাক বহি আছে মোৰ ফ্ৰণ্টতে বহি থাকোতে মোক ঠিক ধৰিছে মানে সিহঁতে ঠিক ধৰিব পৰা নাই
যতীন আহি ক'লে এনেকুৱা মংগলম কৰি গ'লে এইটো কোন গম পাইছে নে নাই আপোনালোকে দিলে মোৰ নামটো কয় চব উঠি থিয় হৈ এই ভগৱান হিলে হিলে টাকা কাটি এতিয়া কৰি আছে মোক দৌৰি মেলি চুমা খাই কি হাঁহি পিন্ধিছে বাপৰে বাপ মানে এইবিলাকে চাই আছে সিহঁতে গোটেইখিনি একেবাৰে খুব আচলতে সেয়াই মৰম আৰু এগৰাকী শিল্পীক সেই মৰমে আঁকোৱালি ৰাখে মই ইমান দিনৰ পাছত আকৌ যেতিয়া ওলালো ইটো মানুহ মই আছো হয় এই ঠাই এৰি মই কেলে যাওঁ বাৰু কোৱাচোন সঁচাকৈ নালাগে মোৰ ইমান ডাঙৰ যেনেকে জুবিনে নগলে নহয় ঠিক মোক এদিন কৈছিলে মই নাযাওঁ বাইদেউ ফাউণ্ডেশ্যন মোৰ ইয়াতে মই ৰজা সঁচা ৰজা 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 মানে ইজ এ গড সঁচা হয় মঞ্চলা বাইদেউ জীৱনত আমি বহু ব্যক্তিৰ সান্নিধ্য লাভ কৰিলে সুধাকণ্ঠ আপোনাৰ পিতৃ নহয় জানো আপোনাৰ পিতৃৰ দৰে পিতৃৰ আসনত সুধাকণ্ঠ সদায় আছে ঠিক সেইদৰে আপোনাৰ সন্মুখত আপোনাৰ সখী বিচিত্ৰ তেখেতৰ জীৱন ঠিক তেনেকে বহু ব্যক্তিৰ সান্নিধ্য এই সান্নিধ্যখিনি আপোনাৰ লেখনিৰ এটা ষ্ট্ৰং পিলাৰ নেকি সেইটোতো হয় মইতো জানাই মই চব বাস্তৱত লৈ লিখো ধৰা মোৰ চৰিত্ৰবিলাক চব বাস্তৱিক কল্পনা অলপমান দিগদাৰী পাওঁ জানা মই তোমাক দেখিছো তোমাৰ বিষয়ে কিবা যদি ভাবো যে নাই এইখিনি মোৰ কিবা এটা অনুভৱ হ'ল ধৰা লিখি পেলাম তেনেকুৱা গতিকে মই ভাবো যে মই চাগে মই হেৰি নহয় গল্পকাৰ নহয় মই কিছুমান বাস্তৱ ঘটনা খালি মোৰ মনত আহে মোৰ অনুভৱেৰে মই লিখো হয় আপুনি এগৰাকী অতি সুন্দৰ গীতিকাৰ কিমান ভাল ভাল গান লিখিছে সঁচাকৈ সেই বাইদেউ আচলতে বাস্তৱ জীৱনত আপুনি যিমানখিনি ঘটনাৰ সাক্ষী হৈ ৰৈছে যিমানখিনি ব্যক্তিক লগ পাইছে এই কথাই মই কওঁ মুনিক যেতিয়া মই প্ৰথম লগ পাইছিলো মুনি এগৰাকী ৰাণীশালী ধুনীয়া এগৰাকী নায়িকা তাৰপিছত মুনিক লগ পালো মই এগৰাকী কাৰোবাৰ পত্নী হ'ল মিছেছ নায়াৰ হ'ল নায়াৰ আৰু খুব ভাল বন্ধু হ'ল আমি একেলগে থাকিলো তাৰপিছত তাইৰ ল'ৰা হ'ল বিকি তাইক মাতৃ হিচাপে দেখিলো বিকিক একেবাৰে সুশাসন কৰে তাই মানে শ্বুটিঙলৈ যোৱাৰ আগতে তাৰ খোৱা তাৰ পঢ়া তাই সকলো কাম কাজ কৰি এটা বেলেঞ্চ মেইনটেইন কৰি পেলাই মুনিয়ে ঘৰখন ধৰি ৰাখি পেলাই কাম কাজ কৰা দেখিলো তাৰপিছত হঠাতে সুন্দৰকে এটা সিহঁতে ঘৰ কৰিলে ফ্লেট এটা বনালে ৰিহা পাৰি জুই সোমালে নায়েৰে এদিন মোক দাঙি পেলাই দেখাইছে সিহঁতৰ যিটো স্নানাগাৰ য'ত সিহঁতে মানে গা ধোৱা ঘৰটো তাপ লগাইছে পিংক কালাৰ কৰিছে মোক কৈছে কেনেকুৱা নায়িকাৰ হিৰইন কালিয়ে হোগা হ'ব এনেকে দেখাই পেলাই ধুনীয়াকে এটা ঘৰ কৰিলে সুন্দৰভাৱে আছে হঠাৎ নায়েৰ এদিন হাৰ্ট এটেক কৰি গ'ল এটা ধাপকে তাৰপিছত তাই সেই নায়াৰ ঢুকোৱাৰ পিছত চম্ভালি পেলাই ঘৰখন লৈ গৈ আছে বিকি ডাঙৰ কৰিছে বিকি ডাঙৰ হৈছে বিকি প্ৰেমত পৰিলে বিয়া পাতিলে ছোৱালীৰ লগত প্ৰেমত পৰি বিবাহ পাশত আবদ্ধ হ'ল আছে সুন্দৰকে নাতি হৈছে কথাটো বিকি গৈছে মানে কেনেকুৱা এটা মানে জীৱনৰ মানে এটা উত্থান পতন মই সাক্ষী হলো তাইও তেনেকে মোৰ জীৱনৰ উত্থান পতন সাক্ষী হৈছে বহুত ধুমুহা আহিছে মোৰ জীৱনত উঠিছো পৰিছো দুইজনীয়ে এবাৰ মোৰ এটা ব্যক্তিগত খুব এটা ধুমুহা আহিলে আহি পেলাই তাই মোৰ লগত আছে মাকে মাক সংগ দিছে নায়াৰ যিদিনাখন পৃথিৱী এৰি গুচি গৈছে মই তাইৰ লগত গোটেই নিশা আমি মানে হেৰি শুই আছো অলপ গতিকে এতিয়া মই কি কম সেইবিলাকে জীৱন সেইবিলাকে আমাৰ জীৱনৰ একোটা কাহিনী আৰু আমি সেই কাহিনীত অভিনয় কৰি সঁচাকৈ মানে সুধাকণ্ঠ কবৰ দৰে জীৱনটো এখন নাটক আমি প্ৰত্যেকে আপুনি যেনেকে ৰূপোৱালী পৰ্দাত মঞ্চত অভিনয় কৰিলে আপুনি সঁচা জীৱনতো বিভিন্ন সময়ত বিভিন্ন চৰিত্ৰত অভিনয় কৰি আহিছে এতিয়া আমি বিদ্যাৰ মিছেছ নায়াৰক বিচাৰিছো বিদ্যাৰ মাজেৰে মিছেছ নায়াৰ গৰাকীক লাগে আমাক কেনেকে বিয়া হ'ল স্বামীৰ লগত প্ৰেম আৰু সেই কেৰেলাৰ মানুহজন যে আপোনাৰ প্ৰেমত পৰি অসমৰ প্ৰেমতো পৰিলে কওকচোন কওক আপোনাৰ বৈবাহিক জীৱনটোৰ কথা ডিষ্ট্ৰিবিউটৰ তাততো ব্ৰকাৰ্ছ বিলাক থাকে ন মই ফিল্ম লাইনত ভাবিছো তেতিয়া ব্ৰকাৰ বিলাকে চিনাকি কৰি তেখেত প্ৰডিউচাৰ চিনেমা বনাব
তো মোৰ মাৰ লগত তেখেতৰ চিনাকি হ'লে চিনাকি আছিলে কলিকতাতে কি হ'ল মই আংকল বুলি মাতো ইজ অল্ড মেন বয়সত ডাঙৰ আছিলে আংকল বুলি মাতো তাৰমানে কিবা এটা ভাল লাগিলে আৰু ৰিলেশ্যন এটা হ'ল আৰু কৰিলে মাৰ ইচ্ছা নাছিলে মাৰ খং উঠি আছিলে মায়ে অসমীয়া ল'ৰা বিচাৰিছিলে নেকি বিয়া পতা মায়ে কৈছে এতিয়াতো বয়স আছে কম বয়স এতিয়া নালাগে কৰিবলৈ আৰু এনেকুৱা বয়স আছে মানুহক মায়ে যদি দিয়ে কিন্তু ইমান ভাল মানুহজন ইমান ভাল তাৰপিছত মায়ে বেছি মৰম কৰিলে মই কৈছো খুব বেয়া লাগিছে ন মা বয়সত নাযাবা মনটো চোৱা তেনেকে নাথাকিলে ঈশ্বৰে লৈ মানে আপোনাৰ অভিনেত্ৰী গৰাকী মঞ্জুলা বাইদেউ ইমান ধুনীয়াকে কৈছে তেখেতে খুব সুন্দৰকৈ আগবঢ়াই দিছিলে বহুত মোক বহুত চাপোৰ্ট কৰিছে সেইটো বেয়া পোৱা নাছিলে নিজৰ প্ৰডাকশ্যন অভিনয় হলেতো মোক ক'ব এম্ব্ৰেচিং চিন থাকিল কি এটা ভাল গিৰে কৰি চিন চলি আছে ভালকে ধৰা এনেকা কোনো বেয়া নাপাইছিলে কোনো বস্তুত মোৰ আজিকালি নাজানো আজিকালি জেনেৰেশ্যন কি বা আমাৰ সময়ত একেবাৰে নাছিল হয় 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 ইমান চাপোৰ্ট কৰিছে হয় শিৱ ঠাকুৰ ডাঙৰীয়া তেখেতৰ লগত পাৰিবাৰিক সম্পৰ্কত তেখেত আপোনাৰ বিয়ৈ নহয় জানো তেখেতৰ কন্যাক আপোনাৰ বোৱাৰী আৰু এতিয়া তেখেতৰ এখন খুব ভাল লগা চিনেমাত আপুনি অভিনয় কৰিছিলে ঘৰ সংসাৰ নাহৰ ফুলে জুতি ফুলে ফুলে তগৰ ফুল কার বাবে কোন পাহির মন দিয়া তুল তুমি বাৰু জানা নে না তুমি জানিলে জানা ময়ো জানা হয় ও নাহর ফুলে জুতি ফুলে ফুলে তগর ফুল কার বাবে কোন পাহির মন দিয়া ফুল তুমি বাৰু জানা নে নাই তুমি জানিলেই জানা ময়ো জনা হয় আৰু এখন আছিলে মন মন্দিৰ হয় মন মন্দিৰত যতদূৰ সম্ভৱ তপন দাস আছিল নেকি বাৰু হয় তপন দাস পিছত আহিছে হয় হয় সেন্দুৰ ফলত হয় হয় ডক্টৰ শইকীয়া কি খবৰ কওকচোন সেই ৰিপৰ্টটোৰ বাবে ফোন কৰিছোঁ আই এম চৰি ডক্টৰ ফুকন আপোনাৰ পেচেণ্টৰ ব্ৰেইনত কেঞ্চাৰ নাই ঠিকেই দিয়ক মই বেছি আনন্দিত হ'লো কিন্তু মোৰে দুৰ্ভাগ্য যে আপোনাক এনে এটা খবৰ দিব লগা হ'ল কিন্তু ডক্টৰ শইকীয়া ককাইকে তাই বিয়াৰ ঠিক কৰিছে এটা সুন্দৰ ভৱিষ্যতৰ সপোন দেখিছে তাই মই কেনেকৈ কম যে তাইৰ এই সুন্দৰ শৰীৰটোত এনে এটা বিষাক্ত ৰোগৰ বীজাণু কঢ়িয়াই লৈ ফুৰিছে যাৰ বাবে হয়তো তাই 2-3 মাহৰ পিছত জীয়াই নাথাকে বাৰু যে কি নহওক এটা অনুৰোধ কৰোঁ আপুনি ডক্টৰ আহমেদক এই বিষয়ে কোনো ক'ব প্লিজ বাৰু থৈছোঁ ৰাবিয়া তুমি কেতিয়া আহিলা এই মাত্ৰ তুমি ফোনত কথা পাতি থাকোঁতে তুমি তাৰমানে মই সকলো শুনিলোঁ অংকেল মই যাওঁ এইবোৰ কথা দাদাক নক'বা অংকেল মইতো আৰু মাত্ৰ 2-3 মাহহে জীয়াই থাকিম মোৰ এই অনুৰোধ তুমি ৰাখিব লাগিব অংকেল কিন্তু যিকেইদিনেই জীয়াই থাকো তাক যেন হাঁহি থকাই দেখো মোক কথা দিয়া সেই শিৱ বৰঠাকুৰৰ লগত আপোনাৰ মানে এজ এ পৰিচালক কেনেকৈ আছিল খুব ভাল ৰিলেশ্যন আছিল আৰু এখেতৰ লগত খুব ভাল বন্ধুত্ব অ হয় হয় আমি ভবাই নাছিল সিহঁতৰ ঘৰৰ ছোৱালী আমাৰ আহিব পৰিয়ালৰ দৰে আৰু গোটেইখিনি আৰু আচলতে সেই সময়ত যিখিনি ফিল্ম ফেটাৰ্নিটিৰ মানুহ আছিলে একেলগে থাকে বা হয় সংগীতৰ হওক সাহিত্যৰ হওক একেলগে থাকে হয় বোৱাৰী খুব ভাল দেই খুব ভাল হয় তাই খুব ডাঙৰ এটা এক্সিডেণ্ট হ'ল পৰি পেলাই তাই ভাঙিলে অপাৰেশ্যন হ'ল বহুদিন বেডৰিডেন হৈ থাকিলে তেতিয়া কিন্তু বোৱাৰীজনী বৰ ধুনীয়াকে চাইছে মানে ভাল বোৱাৰী আৰু ঠিকছে গালি পাৰে তাইক গালি পাৰে ঔষধ নাখালে মানে খোৱা বস্তু নাখায় নুঠে মই তাইক সেইদিনা কৈছো যে তই মাক উঠালি দে
গ্ৰেটফুল টু ইউ মানে ইমানখিনি ভালকে কৰি দিলে সঁচা ভাল পোৱা একদম ইমান কৰে মৰমে কৰে হয় আমি আকৌ সেই শিৱ ঠাকুৰ চিনেমাখনলৈ যাওঁ ঘৰ সংসাৰ মন মন্দিৰ ঘৰ সংসাৰত আপোনাৰ বিপৰীতে আপোনাৰ নায়কজন কোন আছিলে বিজু ফুকন হয় আৰু সেইদূৰত তোমাৰ তপন দাস আৰু মন মন্দিৰত বিজু ফুকনৰ লগত আমি বহু কেইখন ছবিত অভিনয় কৰিছে আৰু তেতিয়া একো জুতি বান্ধি দিছিলে যেনেকে ইন্দ্ৰবনীয়া চেতনা দাস নিপন গোস্বামী বিদ্যা ৰাও বিজু ফুকন বিদ্যা ৰাও বিজয় শংকৰ আছিলে বিজয় শংকৰ বিদ্যা ৰাও অভিনেতা আৰু ইমান মননশীল অভিনয় সঁচাকৈ সেই সময়ত তেওঁলোকৰ লগত অভিনয় কৰাৰ কিছু সৰু সৰু ভাল লগা স্মৃতি থাকে যে বিজয় শংকৰ ডাঙৰীয়াৰ লগত কওকচোন আমি বিজয় শংকৰ ডাঙৰীয়াক ভালকে দেখা নাপালো হয় 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 বিজয় শংকৰ মানে ব্ৰেকটো মানে মামাক কয় যে এই গীতাক ল'ব লাগিব মামাক কৈছে ঠিক কৈছে মামাটো ৰেডি আৰু তেনেকে মানে বিজয় মূলত ভাল আছে হয় 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 আৰু অভিনয়ৰ সময়ত তেওঁলোক চাগে খুব চিৰিয়াছ হয় ন সেই পিছে ঔষধ অকমান চিৰিয়াছ নাছিলে পুতুককে ওলাই যায় চেক এৰি গুচি গলে মামাৰ পৰা ঠিকছে গালি খায় বিজয় শংকৰ যাযাবৰ ধৰণৰ বেহেলা বুজাইছিলে হয় আৰু মোৰ খুব ভাল গুণ আছে দেই শায়েৰী আজি আজি ক'ব লাগিব ভাল মানে তাই লিখে একো নাই মই অলপ অলপ লিখিছিলো ভুল ভাল কিবা নাজানো তাই যে ইমান উস্তাদ হ'ব মই তাই ভাবি যাব মন কেনেকে ওলালে এটা কিবা জংঘলত পৰিছে না বস্তু এটা কেনেকে ওলালে কিমান গ্ৰেট কিমান আমি এতিয়া মঞ্জুলা হাজৰিকা বাইদেউক আমি কৈ থাকো যে খুব বিস্তৃত তেখেতৰ জীৱন বহুত ঘটনাবহুল জীৱন তেখেতৰ জীৱনটোৰ লগত সমাজৰ বিভিন্ন সময় বিভিন্ন কথা বতৰা জড়িত আছে গতিকে আত্মজীৱনীমূলক এখন উপন্যাস আপুনি লিখক যিখন উপন্যাসৰ দ্বাৰা সমাজৰ বিভিন্ন সময়ৰ বিভিন্ন চৰিত্ৰসমূহ তাত প্ৰকাশ পাব মই আজি আনুষ্ঠানিকভাৱে আকৌ আপোনাক সেই অনুৰোধটো কৰিলো এতিয়া লিখি আছে নেকি আমাক কোৱা নাই কব আৰু কব হয় 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 বাইদেউ আমি আকৌ হেৰি ওচৰলৈ যাওঁ নিপন গোস্বামী ভালো লাগিছিল ভাল আছিল মানে ভালেই আছিল ভাল লাগিছিল ভালো লাগিছিলে নেকি ভাল লাগিছিলে কিবা কাৰণ বিয়া সময়ৰ কথা আছিলে হয় 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 নিপুণ গোস্বামীৰ লগত অভিনয়ৰ কিবা বিশেষ চিনৰ কথা কওকচোন কোনোবা এখন চিনেমা ভাল লাগিছে কোন কেইখন চিনেমাত আছিলে আপুনি বহুত চিনেমা কৰিছো মানৱ দানৱ মোৰ নিজৰ প্ৰডাকশ্যন আছিলে মইনা জান যামগৈ তুমি সদায় কেইদিনমানৰ কাৰণে আহা কিন্তু যাওঁতে তুমি মোক কৈ নোযোৱা তোমাকো কৈ যাব লাগিব নিজে বুজি নোপোৱা জুতি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱে উকিয়াই বুকুৱে উমান পায় সুধিলি বুকু ভাগি যায় জুতি ওলালে তৰাতি ওলাব মইনা চুপুহি যদি মইনা মেলিব পাহি মইনা গোন্ধে মনে মলাই যায় মইনা চুপুহি যদি মইনা মেলিব পাহি মইনা গোন্ধে মনে মলাই যায় মইনা জান হয় আপোনাৰ প্ৰডাকশ্যন কিমান কৰিছে জীৱন সুৰভি মনত আছে বাহিৰৰ মানুহে কৰিছে এইটো তোমাৰ ৰাজেন্দ্ৰ কুমাৰ হয় হয় সেই সময়ত ডায়লগ বিলাক আপোনালোকক কেনেকে দি দিছিলে আগতে লিখি দিছিলে নে অন দ্য স্পটত হয় কিন্তু আপোনাৰ কথা কোনোবা এখিনিত অকনমান এটা মানুহে কয়ও অকনমান
ঋণাত্মক কথা এটা কয় যে তেখেতৰ উচ্চাৰণটো অসমীয়া খিনি কওঁতে ক'ৰবাত যেন বঙালী এটা আহি যায় আচল ইমান বছৰ তাতে থাকিলো তাতে পঢ়া অ হয় হয় এতিয়া আছে নেকি এতিয়া নাই এতিয়া আজি লগা নাই কথা পাতি থাকোতে হয় মোৰ বোৱাৰীয়ে কয় শুনিছে কি যে মা আপুনি ইয়াত থাকি ইয়াতে হিৰোইন হৈ আপোনাৰ অসমীয়া ইমান বেয়া এতিয়াও গালি হওক নহয় আচলতে গোটেইবিলাক কলিকতাত থাকিলে আৰু আপোনাৰ গৃহস্থৰ লগতো চাগে আপোনালোকে হিন্দীতে কথা পাতে অ হয় হয় নাতিটোৰ লগতে হিন্দী কিন্তু অসমীয়াত সি কথা পাতে দেই অসমীয়াত তেতিয়া তাৰ একদম ফ্লুৱেণ্ট হৈ গ'ল আগতে একদম নোৱাৰিছিলে ক'বলৈ হয় 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 আইতাকে গালি পাই থাকে অ হয় তাৰপিছত নাই আৰু ফালে গৈছে নিপন গোস্বামীৰ লগত আমি গম পালো আপুনি এই জুটিটো খুব ভাল লগা আছিলে সেই সময়ত ৰূপালী পৰ্দাত আৰু যেতিয়া আপোনালোকে অভিনয় কৰে অভিনয়ৰ পাছত যেতিয়া আপোনালোকে অকণ অৱসৰ সময়খিনিত আপোনালোকে বহে কথা পাতে যি ঠাইতে অভিনয় কৰে ওচৰৰ মানুহ বিলাকতো আহি যায় সেই মানুহখিনি মৰম বিলাক কেনেকুৱা আছিলে বেলেগ অদ্ভুত কি কম আৰু বুজাব নোৱাৰো আৰু হেৰি নিপন অকণ বহি নাছিলে ময়ো বহি আমাৰ শ্বুটিং কৰাৰ পিছত কথা নাপাতিছিলো এতিয়া বিজু আৰু আড্ডা মাৰো সি মোৰ একদম বন্ধু তাৰ লগত দুখৰ সুখৰ কথা কিন্তু নিপন তেনেকে নাছিল নিপন অকমান ৰিজাৰ্ভ ভাল লাগিছিলে কেনেই ভাল লাগিছিলে মোৰ খুব ৰিজাৰ্ভ মানুহজন এনেকুৱা বাকী বিলাকতো অলপমান কথা পাতে চবে ফূৰ্তি কৰে নিপন তেনেকে নাছিল হয় হয় এজন বিশেষ অভিনেতা এজন খুব আমাৰ অতি প্ৰিয় অভিনেতা সেই অভিনেতাজনে আপোনাৰ লগত অভিনয় কৰিবলৈ লাজ পাইছিলে লাজ কৰিছিলে আৰু মানে তেখেতে কৈছিল যে মানে যিগৰাকী নায়িকা সৰুৰ পৰা মই চাই ডাঙৰ হলো সেইগৰাকী নায়িকাৰ লগত মই প্ৰেমৰ অভিনয় ৰোমেন্টিক চৰিত্ৰ এটাত মই কেনেকৈ অভিনয় কৰিম পিছত পৰিচালক আৰু আপুনি তেখেতক ইমান সহজ কৰি দিলে খুব সুন্দৰভাৱে অভিনয় কৰিলে সেয়া যতদূৰ সম্ভৱ সেন্দুৰখনত তপন দাস কওকচোন কেনেকুৱা আছিলে কি আছিলে প্ৰথমতে প্ৰথম দিনাই কিবা ৰোমান্টিক চিন আছিল লাজ কৰি আছিলে তাৰপিছতো মোক দাদাই পুলক দাই কলে তাক অকণ ঠিক কৰি দেচোন কিবা কপি আছে তোৰ লগত কথা ডাইলগ কবলে তাৰপিছত মই কলো তুমি নাৰ্ভাছ নহ'ব দিয়া এনেকে হাতখন ধৰি আমি এক্টিং কৰিব লাগিব না এক্টিঙে কৰিম কিন্তু মই তাত ডাঙৰ যেতিয়া সৰু ডাইটিং কৰি ফিগাৰ বনালো মানে পুলকদাৰ গালে তোৰ মোক অকমান ক্ষীণাব লাগিব হেং কৰিব লাগিব তাৰপিছত যি হওক সৰু ছোৱালী নিচিনা ক্ষীণালো তাৰপিছত কৰিলো মেচো কৰিলে ন ছবিখনত ভাল লাগিছে এজন ককায়েক যেতিয়া পৰিচালক হয় তেতিয়া কেনেকুৱা হয় ভাল কাজিয়া লাগে অলপমান পুলক গগৈ কালো লাগিছে মোক কি বুলি কয় এনে আৰু কিছুমানে আৰু মোক অকণ স্পেচিয়েল খাতিৰ কৰি তাৰ খংটো মইতো এনে ডাইটিং কৰো মই একো নাখাওঁ ভাত চাত নাখাওঁ তো মোকতো পৰিচয় বিলাকে এপল ফ্ৰুটছ অমলেট কণী খাই খুব ভাল পাওঁ ভাজিও ভাল পাওঁ তো মোক আনি দিয়ে বাছ দিগদাৰ হৈ আছে নেকি আৰু কোনো নাই নেকি আমি নাই নেকি খাবলৈ এই চব কথা মই আৰম্ভ কৰোঁতে মোক দিগদাৰ বুলি নকবি দেই মোৰ একদম খং উঠি যায় মই শুনি উঠিম তেতিয়া এনে আমাৰ দুইটা খুব লাগিছিল হয় হয় ছবি কৰিছো আৰু এখনো কৰিছো দুখনমান কৰিছো হয় হয় তাৰপিছত আপুনি কোহিনুৰ থিয়েটাৰলৈ গ'ল কেইবছৰ থাকিলে কোহিনুৰ থিয়েটাৰ এবছৰ এটা বিশেষ চৰিত্ৰত আছিলে ধ্ৰুপদী হয় আৰু এবছৰৰ কাৰণে দিছিলে তেখেত আৰু বিয়া যাবলৈ বহুত দিন লাগে মঞ্জুলা বাইদেৱে কলে আপোনাৰ কথা যে আপুনি ইমান সুন্দৰকৈ গৃহস্থী সকলোখিনি কৰিছিলে আপুনি এগৰাকী পত্নী আছিলে এগৰাকী মাতৃ হিচাপেও কিন্তু এইটো কথা আমি জানিছিলো যে তেখেতৰ স্বামী যেতিয়া তেখেতক এৰি থৈ গুচি গ'ল সেই সময়ত তেখেত ভাগি পৰিছিল বিশেষকৈ তেখেতৰ স্বামী আৰু মাতৃ খুব ওচৰা ওচৰিকে গৈছিল নেকি দুইজন মাতৃ অলপমান দেৰিকে গৈছে হয় 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 খুব লগ দিছিলে তাইক একেবাৰে মানে সেই ছবি কৰা আৰম্ভণিৰ পৰা শেষ দিনলৈকে তেওঁ শেষ দিনলৈকে মনিক বহুত লগ দিলে হয় সেই সময়ত কিন্তু আপুনি বহুত বেছি বিচলিত হৈ পৰিছিলে একদম মানে ডিপ্ৰেশ্যন যেতিয়া মই অভিনয় কৰা বাদ দিছো তাৰ বাইদেউ লগতে আছিলেতো তাই হয় হয় তাৰপিছত ভৱেন শইকীয়া আহিলে ঘৰত সাৰথি মায়ে ক'লে যে এখেতক দেই এখেতৰ বহুত দাম আছে তোৰ ভাল হ'ব
সেই তেতিয়া মই হাতীখন কৰিলো। সেই তাৰপিছৰ পৰা আকৌ কৰিলো। হয় হয় মই কৈছো কামটো কৰিবই লাগিব, চলাব লাগিব। হয়, এতিয়া মই মঞ্জুলা বাইদেউৰ ওচৰলৈ আহিছো। বাইদেউ, আপোনাৰ সন্মুখত এটা চৰিত্ৰ, এগৰাকী নাৰী, সেইগৰাকী নাৰী বিদ্যা ৰাও। আপোনাৰ মুন্নি নহয়, এতিয়া বিদ্যা ৰাও। এগৰাকী লেখক হিচাপে আপুনি বিদ্যা ৰাওক মোৰ সন্মুখত যদি দাঙি ধৰিব লাগে বা আমাৰ ৰাইজৰ সন্মুখত দাঙি ধৰিব লাগে, আপুনি কেনেকে দাঙি ধৰিব? একেবাৰে মানে কি কম, অসমীয়া নহয়, ভাৰতীয় নাৰী। আমি ভাৰতীয় নাৰী বুলি আমাৰ যিটো কালচাৰ, মানে আমি এগৰাকী যে নাৰীৰ কথা যে ভাবো, সেইগৰাকী। আৰু এটা কথা কোৱা, আমাৰ ছবিবিলাক চব এৱাৰ্ড পাইছে। নেশ্যনেল এৱাৰ্ড, শকুন্তলাটো পাইছে। শকুন্তলাত মই গলো, তাৰমানে মেইন হিৰোইনজনী প্ৰেগনেণ্ট হৈ গল। তেতিয়া মামা কলে তই গল, তই মেখেলা চাদৰ পিন্ধিব লাগিব। তেতিয়া মই ক্লাছ কিমান সৰু ছোৱালী, মানে তেওঁ মামাৰ তেতিয়া মেখেলা চাদৰ পিন্ধাই ডাঙৰ কবাক আছো। মামাই লৈ গলা দিল্লী, শকুন্তলাত পালো এৱাৰ্ড। তেতিয়া মানে আৰ্টিষ্টকো দিছিলে। এতিয়া যেনেকা ডাইৰেক্টৰ প্ৰডিউচাৰ দিয়ে, ছবিত হিৰোইনক যদি দিব লাগে, সেইটো উৰ্বশী এৱাৰ্ড এটা আছে। এতিয়াতো নেশ্যনেল এৱাৰ্ড বুলি মানে ক'লেই হিৰো হিৰোইনক দিব। লুটি ঘটি মামা পালে, মই প্ৰতিধ্বনি পালে, প্ৰতিধ্বনিৰ ছবিখন পালে, মই পোৱা নাই। ইভা চান্স থাৰ্ডখনটো হাৰতিখন। হয় হয়, আমাৰ তিনিখন ছবিত এৱাৰ্ড দিছে। সঁচাকৈ আচলতে সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকা সকলোৱে সৰ্বসাধাৰণে এগৰাকী সংগীত সূৰ্য হিচাপে জানে, কিন্তু এগৰাকী চলচ্চিত্ৰ পৰিচালক হিচাপে তেখেতৰ যিখিনি অৱদান সেইখিনিতো অনস্বীকাৰ্য। সংগীত পৰিচালক হিচাপেতো এটা পৃথক কথা, কিন্তু চলচ্চিত্ৰ পৰিচালক হিচাপে তেখেতৰ সাংঘাতিক এটা অৱদান আছে। হয়, সেই সময়ত অসমীয়া ছবি কৰা কিমান কঠিন আছিলে 60 দশকত। সেই সময়ত ভূপেন দাই যিখন কৰি গল লটি ঘটি বেংগল, গোটেই তাতেই পোৱা যায় ৰাজকপুৰী কৰা কাহিনী ন। ৰাজকপুৰ তোমাৰ এডভান্স স্ক্ৰীন ডিটেইল এইবিলাক কাগজ কিবা তাত লিখিছিলে satire of a cheap Hindi film, ভূপেন হাজৰিকা's made satire of a cheap film। মইতো কৰি বৰ ভাল, বিৰাট ভাল লাগিছে। লটি ঘটিখন মোৰ চোৱা হোৱা নাই। হয়, মানে ছবি এখন কৰিবলৈ গৈ কেনেকুৱা হয় পৰিচালকৰ, কাহিনী আৰু বৰ সুন্দৰভাৱে ভূপেন দাই মানে হাস্য কৌতুকেৰে লৈ গৈছিলে। জহৰাই অভিনয় কৰিছিলে আৰু বেনাৰ্জী ইমান ভাল কৰিছিলে। এডিটিঙৰ আছিলে, এডিটিঙৰ সময়ত চিমেণ্ট বুলি এটা বস্তু হয়, যিটো নেগেটিভ লগাইছে, টাচ কৰে। এই চিমেণ্ট প্ৰডিউচাৰক ক'লে চিমেণ্ট শেষ হৈ গৈছে, চিমেণ্ট নালাগে, চিমেণ্টৰ বস্তা এটা ট্ৰাক চিমেণ্ট লৈ তেনেকুৱা মানে প্ৰডিউচাৰ বিলাক, মানে যিবিলাক প্ৰডিউচাৰৰ জ্ঞান সেয়া মানে মোৰ এই কথাটো মনত পৰে। বৰ ভাল ছবি কৰিছিলে ভূপেন দাই, আৰু ভূপেন দাৰ প্ৰতিধ্বনি সুন্দৰ ছবি। সঁচা মানে অলপ আগত আছিলে সঁচাকৈ বুজিব পৰা তেতিয়া আজিৰ ছবি। আৰু সুধাকান্ত সেইজন ব্যক্তি আছিল যিজন ব্যক্তিয়ে অসমীয়া সংগীতলৈ ভাৰতীয় সেই সকল সংগীতৰ মহানায়কক লৈ আনিছিলে। লতা মংগেশকাৰৰ পৰা আৰম্ভ কৰি কিশোৰ কুমাৰ, মহম্মদ ৰফিৰ পৰা, মান্না দেৰ পৰা, আশা ভোছলেৰ পৰা, মুকেশজীৰ পৰা কাক শুনা নাছিলে। সঁচাকৈ অসমৰ বাহিৰৰ কণ্ঠশিল্পী বা সংগীত শিল্পীসকলৰ এখন মানে ব্ৰিজৰ দৰে সেইটো হ'ল সেতু বন্ধন বুলি যিটো কয়, মানে সেতু বন্ধন কৰিব। সঁচা। বিদ্যা বাইদেউ, জীৱনৰ বহু সময় আপুনি বহু ধৰণে অতিবাহিত কৰিলে। আচলতে জীৱনটো আমাৰ প্ৰত্যেকৰে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে, এই সময়খিনিত আমি কেনেধৰণে প্ৰত্যেকটো দিন উদযাপন কৰো সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। এগৰাকী যদি অকল আমি ঘৰৰ ভিতৰতে সোমাই থাকি এটা কোঠালি, এখন বাৰী, এটা চৌহদৰ মাজত যদি আমি জীৱনটো অতিবাহিত কৰো, তেতিয়াহ'লে আমি দূৰৰ পৃথিৱীখনৰ কথা, কাষৰ পৃথিৱীখনৰ কথা একো নাজানো। সুখটো সকলোৰে আছে নহয় জানো, আপোনাৰ মোৰ আমাৰ সকলোৰে আছে, কিন্তু আপুনি কৰ্মেৰে অতিবাহিত কৰিলে, উদযাপন কৰিলে জীৱনটো, দুখটো আছেই, সকলোৰে আছে। এতিয়া বিদ্যা ৰাও গৰাকীক যদি মই সুধো,
জীৱনটো আপোনাৰ বাবে কি কি পালে? লাষ্ট ষ্টেজটো যেতিয়া মোৰ ভাবাটো চব মিছা যেন লাগে যিমান কি কৰিলো মই চবচে একো নাই ফেমিলিটোৱে ডাঙৰ নেকি ফেমিলিটোৱে চব নেকি আজি মই নাতি আৰু বোৱাৰী মই খাবলৈ ভাবো আৰু একো নাই নে সিহঁতে ওচৰ চকুৰে দেখা পাইছো এইটোৱে মোৰ আচল নেকি বাকীটো একো নাই আৰু তেনেকৈ সেই বলো নাই ভৰিখনো অকণমান ডিফেক্ট হৈছে কোনো যাবও নোৱাৰো ক'ৰবাত তেতিয়াতো লাগে এই ঘৰখন আৰু ইহঁত দুটাই মোৰ চব মানে এনেকে এটা ভাৱ এটা হৈ থাকে আৰু বুজিছে আৰু এতিয়াতো একো কৰিব নোৱাৰিম মই ক'ত যাম কোনোবা উঠাই লৈ গ'লে যাম উঠাই লৈ তেনেকে এটা অৱস্থাই কৰিছে লোনলি লাগে লোনলি লাগে কিন্তু এইটো এজত অকমান লোনলি হয় ফিলিংছটো আহে কেতিয়াবা মই বান্ধৱী ৰাতি 1টা বজাত মই মোবাইল চাওঁটো মোৰ দেখি থাকো কেতিয়াবা the best friend of you my best friend এইবিলাক লাগি পঠিয়াই থাকো খাই মন থাকে মই পঠিয়াই দিওঁ তাই ৰাতিপুৱা চাই কেতিয়াবা নাচায় সেইটো মোৰ খং উঠে ইমান গুড মৰ্ণিং দিওঁ মই মোৰ গুড মৰ্ণিং জবাবটো 3 দিন বা 4 দিন এসপ্তাহ এমাহ পিছতে দিয়ে আপুনি খং কৰে নাই? বন্ধ কৰিও তেতিয়া গম পায় তেতিয়া গম পায় এই বন্ধ কৰিছে কেতিয়াবা মন যায় নেকি আকৌ জীৱনৰ সেই আগৰ পাতবিলাক লুটিয়াই চাবলৈ জীৱনটোৰ কথা কাৰোবাৰ আগত কবলৈ? মোৰ খালি আজিকালি খালি এই কথা মনত পৰে আমি খুব ঘূৰিছোতো এটা সময়ত আমি দুজনী ইয়াং একদম বাচ্চাক লৈ ডাক্তৰৰ ওচৰত গৈছে কলিকতা গৈ আছো দুটাই বাচ্চা লৈ তাই নিজৰটো একদম আৰু মোৰটো কেলকাতাত গৈছো ডাক্তৰ দেখুৱাবলৈ তাক অকণমান কিবা আছিলে মোৰটো অকণমান লৈ গৈছে এনেকে মানে আমি বহুত বাৰ দিল্লী গৈছো কেলকাতা গৈছো তাইৰ লগত বহুত জেগাত গৈছো এইবিলাক আৰু মই তাইৰ লগত তাইতো ঠিক কৰে ঘূৰি আছে কিন্তু আজি ইমান দিনৰ পিছত তাইৰ ওচৰত আহি আকৌ মনটো খুব ভাল লাগিছে যে মই আকৌ আহিব পাৰিম হয় এতিয়া যদি আপোনাক আকৌ কোনোবা এটা চৰিত্ৰৰ কাৰণে যদি কয় তেতিয়া ধৰিব মন নাই কিন্তু বোৱাৰী এজনী আছে নহয় চিঞৰ বাখৰ কিয় নকৰিব আপুনি একদম জীৱনৰ শেষলৈকে কৰিবলৈ আছে ন তাই চিঞৰ বাখৰ এতিয়া যে এৱাৰ্ডটো পালো ফিল্ম ফেয়াৰ মোৰ যাবৰ ইচ্ছা নাছিল কেনেকে যাম কৰিছো এনেকা ষ্টেজত উঠিব পাৰিব আপুনি ঠিক পাৰিব আপুনি যাব লাগিব আপোনাৰ যাবই লাগিব তাই মেখেলা চাদৰ পিন্ধাই চুলি তুলি ঠিক কৰি মোক ঠিকছে লৈছে এৱাৰ্ডটো কি কৰিবা তাই আছে নহয় মোৰ সৌভাগ্য আজি পুত্ৰৰ অবৰ্তমানত বোৱাৰী আপোনাক ইমান মৰম কৰিছে যেনেকে চাই মোৰ ঘৰখনো চাই এনেকা চাফা মানে ইমান চাফাই কৰে বহুত বস্তু চাফাই হৈ যায় ইমান বস্তু ইমান মানে ঘৰখন যে চাবা কি কম এতিয়া আপুনি মানে এটা কথা এই খুব ভালটো দুই পক্ষ ভাল হ'ব সঁচা হয় দিবও জানিব লাগিব ল'বও হয় বিদ্যা বাইদেউ মানে এটা সাংঘাতিক ভাল গুণ কি মোৰ ল'ৰা ছোৱালীকেইটাই কয় কালি মোৰ ডাঙৰ ছোৱালীজনীয়ে কৈ আছে অমীয়ে খুব পজিটিভ মানে পজিটিভ মোক লৈ পজিটিভ মানে বেয়াকে কাকো নাভাবে মানে মোৰ এইটো এটা খুব ডাঙৰ গুণ সেইটো ডাঙৰ সেইকাৰণে বোৱাৰীৰ লগত হয় 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 চব বস্তু পজিটিভলি লোৱা তেতিয়া সঁচা হয় বিদ্যা বাইদেউ আপুনি 2টা প্ৰজন্মৰ অভিনেতাৰ লগত অভিনয় কৰিলে 2টা জেনেৰেশ্যনৰ এইটো জেনেৰেশ্যন বেছি স্মাৰ্ট আমাতকে বহুত বুদ্ধি ৰাখে আমাৰ একটু লাগে কেমেৰাৰ আগত এইটো শ্বটটো এনেকা দিলে ভাল হ'ব নেকি কিন্তু সিহঁতে পাৰফেকশ্যনটো জানে সিহঁতে পাৰফেকশ্যনটো কৰে সিহঁতে কেমেৰাটো আগত পাৰে জানে তুমি কৈছা না চব আজিকালি শিক্ষা লৈ আহে আমিতো একো লৈ অহা নাই সমাজ যেনেকে কৈছে তেনেকে কৈছো লাহে লাহে নিজৰ পৰা আহিব আৰম্ভ তো ইহঁতটো বহুত স্মাৰ্ট অকণ ৰেষ্ট্ৰিক্টটো কম দিয়ে নেকি ডাঙৰ সেইটো অলপমান মই পাইছিলো এটা মই আৰু নিপনে পাইছিলো তেতিয়া নিপনে যে আমি দুইটাই ৰৈ আছো ইহঁত চব বহি আছে কোনোবা এজনে যদি চকীখন আনি দিয়ে বাছ এই প্ৰডাকশ্যনৰ মেনেজাৰ বয়বিলাক ক'ৰবাত আছিলে সিহঁতে ব্যস্ত আছিলে সেইকাৰণে আমাক চোৱা নাই আমি দুইটাই বহুত দেৰি থিয় হৈ থাকে আছিলো প্ৰেম আৰু প্ৰেম কৰিবলৈ গৈছিল ন এতিয়া কোনো এটা যে আহি চকী এখন দিব আমাক আমাৰোতো তেতিয়া এইজটো হৈয়ে গৈছিলে নহয় আচলতে এতিয়া যিসকল তেওঁলোকে কিন্তু থিয় হৈছে আপোনালোকক চাই অভিনয় ক্ষেত্ৰখনত
সেইটো নিশ্চয় হয় কিন্তু অকমান দিয়ে আছে কিন্তু এতিয়া মই নাজানো মই পাইছো যিখিনি হয় 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 বেছি স্মাৰ্ট হয় আমাতকে বহুত হয় বহুত কিন্তু যেতিয়া আপোনালোকে অভিনয় কৰিছিলে তেতিয়া কেমেৰাৰ টেকনিকসমূহ আজিৰ নিচিনা নাছিলে টেকনলজি বহুত ডাউন আছিলে তেতিয়া কি হয় বহুত ডাউন বহুত ডাউন আৰু তেতিয়া এটা এটা মানে ৰিটেক কৰিবলৈ যথেষ্ট সমস্যা আছিলে বহুত ৰিল বহুত খৰচ হৈছিলে খৰচ হৈছিলে না এইকাৰণে এনজি কৰা কৰিলেই আমাৰ যিটো মনখন এনেকুৱা হৈ যায় চাম বেয়া হ'লে কিবা আৰু এইখিনি পাৰফেক্ট হ'ল আৰু আটাইতকৈ ডাঙৰ কথা আছিলে ডাবিং ডাবিংটো এই প্ৰজেকশ্যন চাই চাই পাছতে হ'ল আগতে এনে ডাইৰেক্ট ডাবিং কৰিছিলো কিমান পজ ৰখিব লাগিব তাৰপিছত এটা ডাইলগ হ'ব যে মই যিটো স্পীডত গ'লো এক্টিং কৰাৰ সময়ত সেইটো স্পীডটো মেইনটেইন কৰিব লাগিছিলে জাষ্ট এনি উইদাউট এনিথিং এতিয়া প্ৰজেকশ্যন মনিটৰ চব আছে এতিয়াতো সম্পূৰ্ণ চাই চাই কৰে মানে একোৱে প্ৰব্লেম নাই এতিয়া মই ডাবিং কৰিছিলো মাজতে কিছুটা ছবি কিন্তু ইমান ইজি লাগে মোৰ এনেকুৱা কৰিলেও মই ঠিকছে দিছিলো মানে আগতো এনেকুৱা নাছিলে হয় 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 তাৰপিছত প্ৰজেকশ্যন আহিলে প্ৰজেকশ্যন চাই চাই অকমান দিব পৰা হয় আৰু তেতিয়া মেকআপো ইমান বিশেষ নাছিলে চাগে অ মেকআপ আজিতকৈ বেছি ভাল আছিল তোমাৰ নেচাৰেল বিউটিটো পাইছিলে এতিয়া অকমান তুমি গম পাবা ব্লাছ অন লগাইছে ৰুজ লগাইছে আই লেছেছ ইমান শ্বেডোজ এইবিলাক কিবা কিবি লগাই যিকোনো কেৰেক্টাৰ কাৰণে ঠিক আছে বাকী এনে এজ এ হিৰোইন একদম মাইল্ড বিউটিফুল মেকআপ মেকআপৰ ফাউণ্ডেশ্যন ৱাজ অল ইম্পৰ্টেণ্ট ভালতো নাছিলে এতিয়া যি পায় তাকে দি দিয়ে লাকমি লগাই দিয়ে তুমি কি বুজিবা লাকমি লগাইছে ৰলনি লগাইছে আমাৰ মেকআপ ৱাজ ভেৰি গুড কলিকতাৰ পৰা মেকআপ মেন বিলাক আহিছিলে ইয়াৰ মেকআপ মানে তেতিয়া কলিকতাৰ মানুহবিলাকৰ পৰা লৈছিলে হয় হয় যোগেন দাস এজন খুব প্ৰতিষ্ঠিত মেকআপ আৰ্টিষ্ট আছিলে হয় 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 ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ লগত কাম কৰাৰ অভিজ্ঞতা চাগে বেলেগ আছিলে ন তাৰমানে কি আৰু এটা কৈছো মই বহুতবাৰ তেখেতে মানে অকণ যেনেকে তেখেতে ক'ব তেনেকাই কৰিব লাগিব বুজিছা তো অভিনেত্ৰী এখানে মোক সঞ্জীৱ হাজৰিকা বিদ্যুৎ চক্ৰৱৰ্তী তেতিয়া দুইটা এছিষ্টেণ্ট মোক কৈছে আৰু বাইদেউ দাদাই যেনেকৈ ক'ব ছাৰে যেনেকৈ ক'ব তেনেকেই কৰিব তেনেকেই কৰিম এনেকেই শিকি আহিছো তেনেকেই মই নিজৰ নকৰো মই কৈছো খুব ভাল পাইছে কৈছো এটা চিন আছিলে যে মানে গিৰিয়েকে আহি কয় আৰু অৰুণাতে যে তুমি অকণ চাব নোৱাৰা নে ল'ৰা ছোৱালীকেইটা কি কৰিছে এটাই মটৰ বাইকত ফুৰি আছে ল'ৰাৰ লগত আৰু সি এটা ছোৱালী লৈ ফুৰি আছে তুমি চাব নোৱাৰা এইবিলাক তো মই কৈছো তেতিয়া মানে খং উঠিছে পাকত কিবা বনাই আছে মোৰ হাতখন উঠি গৈছে কি কোৱা ল'ৰা ছোৱালীকেইটা মৰে নেকি এটা মই পাকঘৰ ৰান্ধোতে ৰান্ধোতে তোমাৰ ল'ৰা ছোৱালীৰ পিছে পিছে দৌৰিব লাগিব কলেজত কি কৰি আছে নকৰে মোৰ একদম উঠি গ'ল হাত চাত উঠাই দিলো মই কৈছো দাদা কম ভাল কৰিছা এনেকেই দিবা শ্বটটো সেইটো মোৰ মনিটাৰ আছিলে মই বোলো খালো নেকি গালি চব্জি আৰু বিদ্যুতে এনেকে দেখুৱাই আছে তো এইটো ভাল পালে তেতিয়াৰ পৰা মোক আৰু একো নকৰে মই মোৰ মতে অভিনয় কৰিম চবকে কয় না এনে কৰিবা এদিন আহিবা এনেকা হাতখন তলাই দিব খুব ষ্ট্ৰিক্ট আছে ব্ৰজেন দা এনেকা ষ্ট্ৰিক্ট আছে ব্ৰজেন বৰুৱা বহুত ষ্ট্ৰিক্ট তেখেতৰ লগত কোনখন কৰিছিলে এখন কৰিছো তোমাৰ মুকুতা মুকুতা নিবৰৰ লগতো কেইখন তেখেত খুব আইডিয়া আছে খুব ভাল আছে কওকচোন নিবৰুৱাৰ সময় সেই অভিজ্ঞতা কেনেকুৱা আছিলে এইটো খুব ভাল আছিলে এইটো বাবা সিহঁতে খুব মোক ৰেচপেক্ট কৰিছিলে দুটা ককাই ভাইকা মামা বুলি মাতিছিলে মায়ে যে দাদা বুলি মাতে বহুত মমাই বৰিছে খুব ষ্ট্ৰিক্ট আছে খং উঠিছিলে মোৰ প্ৰথমত অকল মই বহি আছো তেখেতৰ মাই ডিয়াৰ হৈ গ'লে এক্টিংটো ভাল পালেই ভাল লাগে ভাল লাগি যায় এক্টিংটো যেনেকে তাতকে বেছি কৰি দিওঁ মা বাপে ৰেঞ্জি শ্বট নহয় বহুত কম হৈছে নহয় বহুত কম সেইকাৰণে ভাল তেতিয়া আপোনালোকৰ মানে শ্বুটিঙৰ সময়বিলাক কেনেকুৱা আছিলে সময়বিলাক টাইমিং খুব টাইমিং আছিলে বহুত আগৰ পৰাই আমাৰ স্ক্ৰিপ্টটো দি দিয়ে চিষ্টেমেটিক আছিলে পুৱা কিমান সময়ত আপোনালোকক মাতিলে ভাবা তুমি 7টাতে যাওঁ আমি 6:30 বজাত গাড়ী আহি যায় খুব সোনকালে শ্বুটিং হৈছে তাৰপৰা ৰাতিলৈকে ৰাতি 9টা 10টা
কেতিয়াবা 11টা বাজি যায় বহুত টাইমলৈকে আমি কাম কৰিছো হয় 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 তেতিয়া আচলতে মানে কোনো বিশেষ ইমান নিজৰ কথা চিন্তা কৰা নাছিল সোনকালে হৈ যাব লাগে চিনেমাখন বাইদেউ এতিয়ালৈকে আপোনাৰ মনত আছে নে আপুনি কিমানখন ছবিত অভিনয় কৰিলে জানো মনত নাই 50-60 মান কৰিছো 50-60 মান হৈছে আৰু আটাইতকৈ বেছি কাৰ লগত অভিনয় কৰিছে কোনজন পৰিচালকৰ লগত বেছিকৈ কৰিছে বেলেগ শিৱঠাকুৰ লগত 2খনমান কৰিলো নিগদাৰ লগত 3খনমান কৰিলো সমৰেন্দ্ৰ নাৰায়ণ এখনেই কৰিলো এখনে অৰণ্য দাৰা আহমেদৰ লগত কৰিছো দা আহমেদৰ লগত পুলকদাৰ লগত 3খনমান কৰিলো এনেকা আৰম্ভণি হৈছিলে সুধা কণ্ঠৰ লগত ভূপেন দাৰ লগত হয় 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 মই নাজানিছো যিমান ঠাকুৰ মানুহ এজন যে মোক ইন্ট্ৰডিউচন দিছে হয় 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 আৰু সেইজন মানুহে অসমক বিদ্যাৰক দিলে আৰু অসমীয়া বিদ্যাৰক পালে আমাৰ আৰু মোৰ ফটোই নাই ইমান শ্বুটিং কৰিলো এখন ফটো ক'ৰ পৰা ওলাই তাই যোগাৰ কৰি দিছে এই বাবাক ধৰি মৰম কৰি আছো কিন্তু বাবা দাদা চাহ পাইছে গৈছিল মোক খুব মৰম কৰে মা এটা ফটো এটা আছে আপুনি সেই ভূপেন দাৰ সেই সময়লৈকে আপুনি তেখেতক লগ পাই আছিলে অসমত যেতিয়া আছিলে হয় 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 এতিয়া আপোনাৰ জীৱনটোত কেনেধৰণে ব্যস্ত আপুনি ঘৰতে আৰু আৰু কি চাই থাকে কি চাই ব্ৰেকফাষ্টটো মই বনাওঁ ৰাতিপুৱা গা চা ধুই পূজা চাকি এইবিলাক আছে আৰু কম বেছি থাকে সেইকাৰণে কষ্ট কৰিলো এই উঠি পূজা চূজা কৰি সিহঁতৰ নাস্তা বনাওঁ তাই চিঞৰ বাখৰ কৰি থাকে নালাগে আপোনাক আপুনি ক'ত পৰি যাব কি কৰিব মই বনাওৱেই এটা হেণ্ডিমেন আছে আৰু কেতিয়াবা চাওমিন বনাও কেতিয়াবা পৰঠা বনাও আলু পৰঠা বনাও কেতিয়াবা পোহা কেতিয়াবা চুজি ঢক বুলি কয় আমাৰ বজাৰত আনুষ্ঠানবিলাকত চুজি দৈ কিবা কিবি বনাই খুৱাই থাকে খুব ভাল বনাই মোৰ হাতত কিন্তু খানা বহুতে ভাল তাই মায়েও বৰ ভাল বনাইছিলে টুনু বাইদেউ আহিলে মই নাযাওঁ চবে মানে আপুনি মুনীন বৰুৱাৰ লগত তেখেত মুনীন বৰুৱাৰ লগত মুনীন বৰুৱাইতো কৰিছো এনেই পাৰ্চনেলটো নাই যেতিয়া এছিষ্টেণ্ট আছিলে শিৱ ঠাকুৰৰ ছবি হয় মুনীন বৰুৱাক চলচ্চিত্ৰ জগতলৈ অনা মানুহজনে শিৱ ঠাকুৰ নহয়নে হয় 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 এতিয়াও আকৌ মন যায় নাই বাইদেউ চিনেমা কৰিবলৈ অভিনয় কৰিবলৈ ঠিক নাযায় কিন্তু আপুনি মই যেতিয়া আপোনাৰ লগত কথা পাতি আছো আপোনাৰ মুখখন যদি মই একে থিৰে চাই থাকো মই কিন্তু সেই পুৰণা বিদ্যালয় গৰাকীকে দেখা পাওঁ একে চাৱনি তাত যাব এইবাৰ পৰিছে আৰু পৰিব কি সেই মই যেতিয়া আপোনাক একো ডাঙৰ কথা নহয় আচলতে সময় বয়স এতিয়া ধুনীয়াকে ল'ব পাৰিব সঁচাকৈ কিন্তু লৈছো বুলিয়েতো যাব মন নাই কিন্তু আপুনি মই যেতিয়া আপোনাক চাই আছো মই সেই বিদ্যালয় গৰাকীকে দেখিলো ইমান দিনে মই আপোনাক ৰূপালী পৰ্দাত দেখা পাই আছিলো ইমান ওচৰৰ পৰা আপোনাক লগ পোৱা নাছিলো আজি এতিয়া ওচৰৰ পৰা আপোনাক লগ পালো সেই ৰূপালী পৰ্দাৰ বিদ্যালয় গৰাকী ওচৰৰ পৰা লগ পোৱা বিদ্যালয় গৰাকী একেগৰাকী এয়া খুব ভাল লাগিল আৰু মঞ্জুলা বাইদেউ আপোনাক অশেষ ধন্যবাদ আজি গোটেই অনুষ্ঠানটো আচলতে সফল হল মঞ্জুলা বাইদেউৰ কাৰণে হয় হয় আজি মঞ্জুলা বাইদেউক মই আচলতে কেইবাদিনৰ পৰা আমি মঞ্জুলা বাইদেউৰ লগত কথা পাতি আছো বাইদেউ কৈছে মই আপোনাৰ কথা কৈছে মুন্নিক আমাৰ ঘৰলৈ লৈ আনিম আৰু আমি এটা ধুনীয়াকে কথা পাতিম মঞ্জুলা বাইদেউৰ লগত কথা পাতি সদায় ভাল লাগে সদায় নতুনত্ব মঞ্জুলা বাইদেউ যেনেকে আপোনাৰ কথা কলে আপুনি এগৰাকী খুব যোগাত্মক চিন্তা চৰ্চা নাৰী সেই কথাষাৰ মই মঞ্জুলা বাইদেউৰ ক্ষেত্ৰতো কওঁ খুব যোগাত্মক চিন্তা চৰ্চাৰ সকলোকে আগবঢ়াই লৈ যোৱা এগৰাকী নাৰী মঞ্জুলা হাজৰিকা আৰু মঞ্জুলা হাজৰিকাৰ যিখিনি অলংকাৰ পিন্ধে সেই অলংকাৰ খিনিৰ ভিতৰত আটাইতকৈ ডাঙৰ অলংকাৰ পদ হল তেওঁ সেই যোগাত্মক চিন্তাৰে আগবাঢ়ি যোৱাৰ মনটো সেইটো তেখেতৰ জীৱনৰ ডাঙৰ অলংকাৰ আৰু আপোনাৰ সেই পদ অলংকাৰ বাইদেউ জীৱনটোত বিভিন্ন ঘটনা প্ৰবাহে আপোনাক জোকাৰি গৈছে তথাপিও আপুনি আগবাঢ়ি গৈছে যদিও কোনোবা খিনিত আপুনি শাৰীৰিকভাৱে অসুস্থ
কিন্তু আপুনি মন চিন্তাৰ ইচ্ছা শক্তিৰ ইমান সক্ষম সেই অসুস্থতাখিনি আপোনাৰ ওচৰত হাৰ মানিছে খুব ভাল লাগিল দুগৰাকী বিশেষ নাৰী সঁচাকৈ চাৰিটা কওকচোন মনত নাই নে কিবা এটাতো আছে बचपन गुजारी है आंसू बहाकर बचपन गुजारी है आंसू बहाकर जवानी बीत रही है डर डर के ठोकरे खाकर जवानी बीत रही है डर डर के ठोकरे खाकर अब बुढ़ापा से डरती हूँ और खुदा से कहती हूँ क्यों मुझे जिंदा रखती है लाश बनाकर वाह এটা रोमांटिक शायरी এটা बहुत ऐसे तो मत पड़ा नैन से नैन मिले दिल खो दिए जब मैंने उसे रोकना चाहा वो मुझे छोड़ दिया বাহ অশেষ ধন্যবাদ বাইদেউ মঞ্জুলা বাইদেউ আপোনাকো ধন্যবাদ জনাইছো দৰ্শক দুগৰাকী খুব ভাল লগা নাৰীৰ সৈতে আজি আমি অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়ালো নিশ্চয় আপোনালোকে ভাল পাইছে মই কিন্তু খুব ভাল পালো দুগৰাকী সন্মানীয় অভ্যাগতৰ লগত কথা পাতি আচলতে যিসকল নাৰীক দেখা পাই আমি আগবাঢ়ো যিসকল নাৰীক চাই আমিও ধুনীয়াকৈ কিবা এটা কাম কৰিব বিচাৰো তেনে দুগৰাকী নাৰী আজি আমাৰ সন্মানীয় অভ্যাগত আছিল অনুষ্ঠানটো চাই কেনে পালে জনাব যদি আপোনালোকে ভাল পায় মই কৃতাৰ্থ হ'ম আৰু এষাৰ কথা আপোনালোকে আমাৰ অনুষ্ঠানবিলাক চাই ইমান সুন্দৰকৈ মেছেজ বিলাক দিয়ে মই সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰৈছো আৰু আপোনালোকে যে মেছেজ বিলাক দিয়ে এই মেছেজ বিলাকে মোৰ আচলতে আগবাঢ়ি যোৱাৰ শক্তি আকৌ লগ পাম আজিলৈ বিদায় লৈছো ধন্যবাদ